মই আমাৰ ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এটা জটিল সন্ধিক্ষণৰ দায়িত্ব লৈ তেওঁ সুচাৰুৰূপে গোটেই দলটোক ঐক্যবদ্ধভাৱে ৰাখি ৰাইজৰ ওচৰ চপাই লৈ গৈছিল। নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ কংগ্ৰেছৰ কৰ্মীসকলে এনেদৰে আমি ধীৰ স্থিৰে আমি যাব লাগিব যে বহু আশা লৈ আজি আমি সকলোৱে ঐক্যবদ্ধ হৈ কাম কৰিব গৈছোঁ। এই সময়খিনিত যাতে আমাৰ খোজ কাটলে অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে, সাংবাদিক বন্ধুসকলৰ লগত যাতে এটা ভাল সম্বন্ধ ৰাখে আৰু আমাৰ শত্ৰুপক্ষৰ লগতো যাতে অসমৰ উন্নতিৰ ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰি আমি যাতে গৌৰৱ গগৈ ডাঙৰীয়াক নতুন সভাপতি বহু আশাৰে দিছে, অসমৰ মানুহে চাই আছে। গতিকে এই আশা আমি যাতে কংগ্ৰেছ দলৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে খুব ভালকৈ আমি পালন কৰিব পাৰোঁ। জ্যেষ্ঠজনক সন্মান, সৰুক মৰম, সকলো জাতি জনগোষ্ঠীৰ মিলা প্ৰীতিৰে আমি অসমখনক শান্তি সম্প্ৰীতি আৰু সকলোৰে মাজত যাতে ভাতৃত্ববোধ আৰু আমাৰ সুদীৰ্ঘ হয়, সেই ক্ষেত্ৰত যাতে সকলোকে ভয় ভাৱটো যাতে নাইকিয়া হয় মানুহৰ মনত, সেইটো এটা আমাৰ ডাঙৰ কাম। গতিকে আমি কালেক্টিভ ৰেছপঞ্চিবিলিটি মানে আমাৰ ৰাইজৰ কালেক্টিভ ৰেছপঞ্চিবিলিটি লৈ আমাৰ সকলোৰে ভয় শংকা দূৰ হ'ব বুলি আশা কৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমাৰ সকলোৱে ভূপেন বৰা ডাঙৰীয়াৰ সময়ত আমাক সকলোৱে সহায় কৰিছিল। আজিৰ এই সময়ত আমাক আহি ইয়াত আমাক এই সময়ত এটা দায়িত্ব দিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আধাখনীয়া কাম সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ জৰিয়তে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ মাল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া, আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী আৰু আমাৰ বেণুগোপাল আৰু আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, এই সকলোকে আমাৰ ছেক্ৰেটাৰীসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ তিনিজন ৱৰ্কিং আমাৰ কাৰ্যকৰী সভাপতি দিছে, সেই সকলো আমাৰ দেখিছোঁ যে এটা ফেচ। গতিকে সেই সকলোৰে সহযোগত আমি ৰাইজৰ আৰু ওচৰ চাপি আমি এই ক্ষেত্ৰত সফল হ'ম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।